2025 চনৰ ফ্ৰী কোৰ্চৰ ফৰ্ম আহিছে। এই ফৰ্ম সকলোৱে ফিল আপ কৰিব পাৰিব। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই এই ফৰ্মটো ফিল আপ কৰিব পাৰিব। যিসকলে 12 পাছ কৰিছে বা এইবাৰ এইচএছ ফাইনেল পৰীক্ষা দিছে সেই সকল ছাত্ৰ-ছাত্ৰী এই ফৰ্মটো ফিল আপ কৰিব পাৰিব। এতিয়া কোৰ্চৰ ডিটেইলছখিনি জনাই দিয়া হ'ব। যিসকলে নিট ইউজি বা JW অৰ্থাৎ মেডিকেল বা ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এই ফৰ্মটো। যদি তোমালোকে ফ্ৰীত কোচিং কৰিব বিচাৰি আছা তেতিয়াহ'লে এই ফৰ্মটো ফিল আপ কৰি দিয়া। এইটো মানে ফ্ৰী কোৰ্চ হয় য'ত এডমিশ্যন ফ্ৰী থাকিব, হোষ্টেল ফ্ৰী থাকিব, খোৱা লোৱা ফ্ৰী থাকিব, কোনো ধৰণৰ মানে খৰচ দিব নালাগে, সম্পূৰ্ণ ফ্ৰী হয়। ফৰ্ম ফিল আপ কৰিবলৈ কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, লিংকত ক্লিক কৰি এই পেজৰ তলত আহিবা, ইয়াতে অনলাইন এপ্লিকেশ্যন ৰেজিষ্টাৰ আছে, ইয়াত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথম তোমালোকৰ নাম লিখিবা, নেম অফ কেণ্ডিডেট। ইয়াতে এপ্লিকেণ্টৰ নাম, ফাৰ্ষ্ট নেম, লাষ্ট নেম, তাৰপিছত ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখ, ইয়াতে চনটো চিলেক্ট কৰিবা, কেতিয়া জন্মগ্ৰহণ কৰিছিলা, তাৰপিছত ইয়াতে কোনটো মাহত হৈছে সেই মান্থটো চিলেক্ট কৰিবা, তাৰপিছত তাৰিখটো চিলেক্ট কৰিবা। তাৰপিছত ইয়াতে কৈছে যে আধাৰ নাম্বাৰ, ইয়াতে অট'মেটিক ডিটেক্ট কৰি ল'ব যে কিমান বছৰ হৈছে, সেইটো অট'মেটিক ডিটেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰ এণ্টাৰ কৰিবা, তাৰপিছত ইয়াতে চিলেক্ট কৰিবা যে খবৰটো ক'ত পাইছে, ইউটিউবত পাইছে সেইকাৰণে কি কৰিবা, আধাৰ চিলেক্ট কৰি দি দিবা। তাৰপিছত ইয়াতে এপ্লাইড ফৰ এইটো চুপাৰ 30 এইটো চিলেক্ট কৰি দিবা। CSRL চুপাৰ 30 চিলেক্ট হৈ গ'ল। তাৰপিছত ইয়াতে কৈছে যে তোমাৰ ৰাজ্যৰ নাম আসাম চিলেক্ট কৰি দিবা। ইয়াতে বহুত থাকিব, এতিয়া মই আসাম চিলেক্ট কৰিম। ইয়াতে ক্লিক কৰিছো, আসাম চিলেক্ট কৰিছো। তাৰপিছত ইয়াতে চোৱা কোনটোত এপ্লাই কৰিবা, ইঞ্জিনিয়াৰিং নে মেডিকেল। মেডিকেলত যদি কৰিব বিচাৰিছা মেডিকেল চিলেক্ট কৰি দিবা। তাৰপিছত যদি ইঞ্জিনিয়াৰিঙত কৰিব বিচাৰি আছা ইঞ্জিনিয়াৰিং চিলেক্ট কৰি দিবা। তাৰপিছত ফেমিলি ইনকাম বছৰত কিমান হয় ইয়াতে চোৱা, ইয়াৰ ভিতৰত হ'ব লাগিব, যিকোনো এটা চিলেক্ট কৰি দি দিবা। তাৰপিছত জেণ্ডাৰ কি হয়, মেল ফিমেল যাৰ যিটো হয় এইটো চিলেক্ট কৰি দিবা। তাৰপিছত ইয়াতে প্ৰজেক্ট এক্সাম ইয়াতে লিখিবা যে ৱৰ্ল্ড ইণ্ডিয়া মেডিকেল চুপাৰ 30 যোৰহাট, এইটো চিলেক্ট কৰি দিবা। তাৰপিছত ইমেইল এড্ৰেছটো ইয়াতে লিখি দিবা, নিজৰ ইমেইল আইডি। তাৰপিছত সেই ইমেইল আইডিটো কনফাৰ্ম কৰি দিবা, কাৰণ যদি এক্সামৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাৰ এডমিট কাৰ্ড ইমেইল আইডিটো কেতিয়াবা দি দিয়ে, সেইকাৰণে এইটো মানে কনফাৰ্ম কৰি দি দিবা। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ, নিজৰ মোবাইল নাম্বাৰ, লগতে যাতে সেইটোত হোৱাটছআপ থাকে, কাৰণ কেতিয়াবা হোৱাটছআপতো মেছেজ কৰি দিব পাৰে পৰীক্ষাৰ ডেট বা এডমিট কাৰ্ডৰ ডিটেইলছখিনি। তাৰপিছত ইয়াতে কনফাৰ্ম কৰিব দিছে মোবাইল নাম্বাৰ, তাৰপিছত অল্টাৰনেট মোবাইল নাম্বাৰ দি দিবা। কাৰোবাৰ যদি হোৱাটছআপ বেলেগ নম্বৰত আছে এইটো নাম্বাৰ দি দিবা, এনেকৈ এডজাষ্ট কৰি ল'বা নাম্বাৰ। তাৰপিছত ইয়াতে চিকিউৰিটি কোড, ইয়াতে নম্বৰ যিটো লিখা পাবা ইয়াতে টাইপ কৰি দিবা। এই নম্বৰটো সদায় চেঞ্জ হৈ থাকিব, যাৰ যিটো ইয়াতে শ্ব' হ'ব সেইটো এণ্টাৰ কৰি ইয়াতে বক্স আছে এই বক্সত টিক মাৰ্ক কৰি দিবা। তাৰপিছত ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হ'ব। এনেকৈ ফৰ্ম ফিল আপ কৰি দিয়া। মোৰ হাতত এতিয়া কোনো ধৰণৰ কেণ্ডিডেট নাই, মই বেছিক ডিটেইলছখিনি জনাই দিছোঁ, এইখিনি তোমালোকে ফিল আপ কৰি দিয়া। তাৰপিছত যদি বাকী বেলেগ এটা ষ্টেপ আহি যায় তোমালোকে ফিল কৰি দিবা। এনেকৈ মানে ফৰ্মটো ফিল আপ কৰিব লাগিব। বৰ্তমান লিংক এক্টিভ আছে, তোমালোকে এতিয়া নিজৰ মোবাইলত এই ফৰ্মটো ফিল আপ কৰিব পাৰিবা। কোনো ধৰণৰ মানে ফিজ দিব নালাগে, ফ্ৰী অফ কষ্টতেই এপ্লাই কৰিব পাৰিবা, কাৰণ এইটো ফ্ৰী কোচিঙৰ এপ্লিকেশ্যন ফৰ্ম হয়। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি এতিয়া নিজৰ মোবাইলত এপ্লাই কৰি দিয়া। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়া, কাৰণ আৰু যেতিয়া নতুন আপডেট আহিব, এডমিট কাৰ্ড যেতিয়াই আহিব জনাই দিয়া হ'ব। তাৰপিছত বাকী যিবিলাক প্ৰচেছ আছে জনাই দিয়া হ'ব। আৰু ইয়াতে তোমালোকে পৰীক্ষাৰ চিলেবাছ পাবা, চেম্পল কুৱেশ্যন পেপাৰ 2024-25 ছেশ্যনত কেনেকুৱা এক্সামত প্ৰশ্ন আহিছিল সেইটো চেম্পল কুৱেশ্যন পেপাৰ পাই যাবা মেডিকেল ইঞ্জিনিয়াৰিঙৰ। এতিয়া কাম কৰা, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত ক্লিক কৰি ডিটেইলছখিনি এবাৰ চেক কৰা।